মনত ৰাখক 5 ডিচেম্বৰ, কিয়নো এই 5 ডিচেম্বৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে জাকৈৰে মাছ মৰা প্ৰতিযোগিতা। যিসকলে এই মাছ মৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ বাবে এই খবৰটি লৈ আনিছো, গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেকুৱাৰী, যি আদুগুৰিৰ ওচৰতে হয়, আদুগুৰি যিখন বজাৰ, মেঘালয়ৰ আদুগুৰি বজাৰৰ সমীপতে চেকুৱাৰী। আৰু এই চেকুৱাৰীতে মোৰ পিছফালে দেখি আছে আপোনালোকে এই প্ৰকাণ্ড পুখুৰী, আৰু এই প্ৰকাণ্ড পুখুৰীতে অহা 5 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে জাকৈৰে মাছ মৰা প্ৰতিযোগিতাখন। আৰু এই প্ৰতিযোগিতাৰ বাবে মাছ এৰি দি থকা হৈছে, আপোনালোকে দেখি আছে মোৰ পিছফালে সেয়া মাছ লৈ অনা হৈছে, আৰু এই মাছসমূহ ইয়াত এৰি দিয়া হ'ব। আৰু এই পুখুৰীটোৰ পৰা আপোনালোকে সৰ্বাধিক ওজনৰ মাছটো মাৰি নিমিষতে 50,000 টকাৰ গৰাকী হৈ যাব পাৰে। তো সবিশেষ মই আপোনালোকক জনাই দি আছো, এই সম্পৰ্কত ভিডিঅ' ইতিমধ্যে বনাইছো মই। তথাপিও যিহেতু আজি মাছ এৰি দি থকা হৈছে, অহা 5 ডিচেম্বৰত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, সবিশেষ মই আপোনালোকক জনাই দি আছো। তো প্ৰকাণ্ড পুখুৰী, যদিও পুখুৰী মই আপোনালোকক সেইদিন আগতে ভিডিঅ' এটা বনাইছিলো, আপোনালোকক কৈছিলো যদিও পুখুৰী তথাপিও পানী চাওক, বেছি পানী নাই, গতিকে জাকৈ মাৰা প্ৰতিযোগিতাৰ বাবে উপযুক্ত পানী আছে। সুন্দৰভাৱে আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি এই জাকৈ মাৰা প্ৰতিযোগিতাত সৰ্বাধিক ওজনৰ মাছটো এই পুখুৰীটোৰ পৰা মাৰি নিমিষতে 1000 টকাৰ গৰাকী হৈ যাব পাৰে। তো এয়া পুখুৰী। 5 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ থকা এই মাছ মৰাৰ প্ৰতিযোগিতাখনৰ কাৰণে এনেদৰে মাছসমূহ এৰি দি থকা হৈছে। এইসমূহ মাছ এৰি দি থকা হৈছে অহা 5 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ থকা এই মাছ মৰা প্ৰতিযোগিতাখনত, যি জাকৈৰে মাছ মৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, তাৰ বাবে এই মাছসমূহ এৰি দি থকা হৈছে। তো এইখন বেনাৰ, সবিশেষ তথ্য ইয়াতে আছে। 5 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। সময় ৰাতিপুৱা 11:30 পৰা 12:30 বজালৈকে। প্ৰথম প্ৰাইজ 50,000, দ্বিতীয় প্ৰাইজ 30,000, তৃতীয় পুৰস্কাৰ 15,000, চতুৰ্থ পুৰস্কাৰ 8,000। লগে লগে কনচলেশ্যন প্ৰাইজ হিচাপে ৰখা হৈছে A, B আৰু C তিনিটা ভাগত ভাগ কৰা হৈছে। A গ্ৰুপত 5 জনক 5,000কৈ দিয়া হ'ব, B গ্ৰুপত 3,000কৈ 5 জনক দিয়া হ'ব, আৰু C গ্ৰুপত 10টা পুৰস্কাৰ ৰখা হৈছে, কিন্তু 9 জনক 2,000কৈ দিয়া হ'ব, আৰু যিগৰাকী 10 নম্বৰ হ'ব কনচলেশ্যন প্ৰাইজত তেওঁক দিয়া হ'ব নগদ 10,000 টকা। এণ্ট্ৰি ফিজ মাত্ৰ 600 টকা। এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে স্ক্ৰীণত আপোনালোকে নাম্বাৰকেইটা দেখি আছে, এই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব, বা আগতীয়াকৈ টিকেট বুকিং কৰিবলৈ হ'লেও আপোনালোকে এই নাম্বাৰকেইটাত যোগাযোগ কৰি ল'ব পাৰিব। তো এই যিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ কমিটিৰ সদস্য আছে ধৰ্মেন ৰাভা আছে। ধৰ্মেন, আজি কি মাছ এৰি দি থকা হৈছে নেকি? আজি মাছ এৰি দি থকা হৈছে। কিমান এৰি দিয়া হ'ব মাছ? আমি 4 কুইণ্টেল দিম বুলি ভাবিছো। 4 কুইণ্টেল ইতিমধ্যে মাছ দি থকা হৈছে। যোগাযোগ কৰাৰ কাৰণে নাম্বাৰ দিয়া হৈছে না? যোগাযোগ ইয়াতে নাম্বাৰ আছে, এইকেইটা নাম্বাৰ কণ্টেক্ট কৰিলে মইতো কৈ দিছো। হা, তাৰিখটো কিমান আছিল? অহাকালি 5 ডিচেম্বৰ। 5 ডিচেম্বৰ, অহাকালি 5 ডিচেম্বৰ হয়। 5 ডিচেম্বৰ, অহাকালি 5 ডিচেম্বৰত খেলখন অনুষ্ঠিত হ'ব। হয়, এই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ প্ৰাইজ কেইটা কৈ দিয়কচোন এবাৰ। প্ৰথম পুৰস্কাৰ আছে 50,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 30,000 টকা, তৃতীয় পুৰস্কাৰ আছে 15,000 টকা, চতুৰ্থ পুৰস্কাৰ আছে 8,000 টকা, আৰু লগতে আমি কনচলেশ্যন প্ৰাইজ ৰাখিছো। কনচলেশ্যন প্ৰাইজ বিলাক আমি গ্ৰুপ হিচাপত মেনশ্যন কৰিছো। ABC গ্ৰুপ A 5,000কৈ 5 জনে পাব, গ্ৰুপ B 3,000কৈ 5 জনে পাব, আৰু গ্ৰুপ C সৰ্বমুঠ 10টা প্ৰাইজ আছে। তাৰে আমি 9টা প্ৰাইজ আমি ৰাখিছো 1ৰ পৰা 9 নম্বৰলৈকে, সেইটো ৰাখিছো 2,000কৈ 9 জনে পাব, আৰু শেষৰ যিটো মানে লাষ্ট কনচলেশ্যন প্ৰাইজ সেইটো পাব 10,000কৈ মাত্ৰ এজনে। এন্ট্ৰি ফিজ 600 টকা। এন্ট্ৰি ফিজ 600 টকা। 5 ডিচেম্বৰ। তো ইতিমধ্যে আপোনালোকক সবিশেষ মই দিলো। এই প্ৰতিযোগিতাখন আয়োজন সমিতিৰ সদস্যই আপোনালোকক জনাই দিলে, সদস্যসকলে, যে কি প্ৰাইজ আছে। তো অহা 5 ডিচেম্বৰ মনত ৰাখক, আৰু এই 5 ডিচেম্বৰতে এই প্ৰকাণ্ড পুখুৰীটোত মাছ অনুষ্ঠিত হ'বলৈ গৈ আছে এই জাকৈৰে মাছ মৰা বৃহৎ প্ৰতিযোগিতাখন। অংশগ্ৰহণ কৰিবলৈ আপোনালোকে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু যদি একো অসুবিধা নহয় তেন্তে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো সময় বেছি নাই, 7 ডিচেম্বৰত খেল, মাজত মাত্ৰ কেইটামান দিন বাকী। মোৰ পৰা যদি এই খেলখনৰ আপোনালোকে টিকেট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে ফোন কৰাৰ পৰিৱৰ্তে হোৱাটছএপত মেছেজ দিয়ক। টিকেট কেইখন লাগিব সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ এটাকৈ দি দিব। টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা, আৰু এই 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে লাখ লাখ টকীয়া দামী বিলাসী বাহন। তো মেঘালয়ৰ মেন্দি পথাৰৰ সমীপত ৰিচু বেলপাৰাত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, আৰু য'ত পুৰস্কাৰ হিচাপে যি কুপনৰ খেল, সেই কুপনৰ খেলত 15টাকৈ প্ৰাইজ ৰখা হৈছে, বুকৰ খেলত 3টাকৈ প্ৰাইজ ৰখা হৈছে। প্ৰাইজসমূহ মই আপোনালোকক অৱগত কৰাই দি আছো।
বলেনো এল্টো K10 TVS এন্ট্ৰক Celerio Espresso TVS এন্ট্ৰক Wagoner এল্টো K10 TVS এন্ট্ৰক 125 Swift আছে TVS এন্ট্ৰক আছে এল্টো আছে ইগনিছ আছে TVS এন্ট্ৰক আছে আৰু বলেৰো পিকআপ বাহন আছে এই 15টা আছিলে কুপনৰ প্ৰাইজ আৰু বুকৰ প্ৰাইজত আছে প্ৰথম প্ৰাইজ আছে 50,000 টকা 2 নম্বৰ পুৰস্কাৰ আছে 30,000 টকা তৃতীয় পুৰস্কাৰ আছে 20,000 টকা তো মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে এই সমূহ বাহন লাভ কৰিব পাৰে লাখ লাখ টকীয়া মূল্যৰ এই বাহনসমূহ আপোনালোকে লাভ কৰিব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত অহা 7 ডিচেম্বৰৰ খেল তো টিকেট যদি লাগে আপোনালোকক মোৰ পৰা তেন্তে স্ক্ৰীনত থকা নম্বৰটোত এতিয়াই হোৱাটছএপত মেছেজ দি দিয়ক